হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত পৰিয়ে চিন্তা কৰি থাকিব আৰু তেতিয়া ত্ৰিদীপে চিন্তা কৰি নাথাকিবলৈ ক'ব। আৰু পৰিয়ে DNA টেষ্ট কৰাৰ পিছত ৰিপৰ্টটোত নিজৰ সন্তান বুলি ওলাই যাব আৰু তাৰ পিছত জানো মোৰ অধিকাৰ থাকিব বুলি ক'ব। আৰু তেতিয়া মাকে সন্তানৰ ওপৰত নিজৰ মাকতকৈ কাৰো অধিকাৰ নাই বুলি কোৱা দেখিবলৈ পাব আৰু তেতিয়া মাকক সাৱটি ধৰি কান্দি থকা দেখিবলৈ পাব। এইফালে আকৌ সোণৰ দেউতাক কামলৈ যাবলৈ ওলোৱাৰ কাৰণে শেৱালিয়ে বেমাৰী দেখাৰে আৰু কষ্ট কৰিব নালাগে বুলি ক'ব আৰু তাৰ কথাক লৈ আপুনি খং কৰিছে বুলি ক'ব। আৰু তেতিয়া দেউতাকে ময়ো তাক ভালকৈ সুধিছিলো, সি ভালকৈ ক'লেই হ'ল, বেয়াকৈ কিয় ক'ব লাগে, বুঢ়া হ'লো বুলি মোৰ সন্মান নাই নেকি বুলি শেৱালিৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আকৌ দেউতাকে আজি ত্ৰিদীপক ঘৰলৈ মাতিব আৰু সোণৰ কিবা খবৰ পালানে বুলি সুধিব। আৰু তেতিয়া ত্ৰিদীপে মই কি ক'ম নিজেই ধৰিব পৰা নাই, কাৰণ মই নিজে কনফিউজ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।